বন্ধুসকল নমস্কাৰ। কৰ্মচাৰীসকলৰ পেঞ্চনক লৈ এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ, চাওক। অবৈধ সম্বন্ধত জন্মা সন্তানেও লাভ কৰিব পিতৃৰ পেঞ্চনৰ ভাগ। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে। বিশেষকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো উচ্চতম ন্যায়ালয়ৰ ৰায় হিচাপে প্ৰকাশ হৈছিলে। সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পায় যে পেঞ্চনৰ সৈতে যেতিয়াই যেনেকুৱা ইনফৰমেশ্যন পাওঁ আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰোঁ। আৰু আজিও ব্যতিক্ৰম নহয়, পেঞ্চনৰ সৈতে বিশেষকৈ কৰ্মচাৰীসকলৰ পেঞ্চনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিছোঁ। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ, চাওক। এজন ৰেলৱে কৰ্মচাৰীৰ পেঞ্চন বিবাদক লৈ হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি কলিকতা উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। উল্লেখ্য যে ৰেলৱেত কাম কৰা এজন গেটমেনৰ প্ৰথম আৰু দ্বিতীয় পত্নীৰ সন্তানে পেঞ্চনৰ ভাগ পোৱাক লৈ সৃষ্টি হোৱা বিবাদৰ অন্তত কলিকতা উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰে। ন্যায়াধীশ কৃষ্ণ ৰাওৰ আদালতে এই ৰায় দিয়ে স্মৰ্তব্য যে যিজন ৰেলৱেৰ প্ৰাক্তন কৰ্মচাৰী আছিল, পত্নীৰ মৃগী ৰোগৰ বাবে তেওঁক এৰি থৈ গৈছিল। তাৰ পাছত তেওঁ দ্বিতীয় বিবাহ কৰায়। দ্বিতীয় পত্নীৰ ফালৰ পৰা জন্মা কন্যা সন্তানৰ নাম পেঞ্চনৰ বহীত লিপিবদ্ধ কৰাৰ পূৰ্বে প্ৰথমা পত্নীৰ সন্তানৰ নাম বাতিল কৰা হৈছিল, যাৰ বাবে প্ৰথমা পত্নী আদালতৰ দ্বাৰস্থ হয়। নিশ্চয়কৈ গম পাইছে, বিশেষকৈ অবৈধ সন্তানক লৈ যি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে, ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত